Hello? Oi, hello, আধা ঘন্টা মানৰ কাৰণে তোৰ বাইকখন দে না। বাইকখন ঘৰতে আছে লৈ যাবি। হ'ব গৈ আছো ৰ। হ'ব। বাইকখন জাক তাক কেলে দিয়? যোৱাবাৰ দেখা নাই বাইকখনি ক'ত পোৱা লাগে এটা? আৰে এতিয়া মোৰ বাইকখন ক'ত গৈ আছে কোনে কিমান স্পীডত চলাইছে সব গম পাই থাকো। কিন্তু কেনেকে? বলা। কাৰণ মোৰ হাতত আছে আজাজ জিপিএছ ট্ৰেকাৰ। ইয়াৰ জৰিয়তে আপোনাৰ বাইকখন ক'ত গৈছে কিমান স্পীডত গৈছে আপুনি সব গম পাই থাকিব পাৰিব। প্ৰথমতে ইয়াৰ সুইচটো অন কৰি ল'ব, তাৰ পিছত বাইকৰ যিকোনো ঠাইতে আপুনি লগাই থব পাৰিব বা গাড়ীতে হওক। আৰু এবাৰ চাৰ্জ দিয়াৰ পিছত ইয়াত এমাহৰ কাৰণে আৰু একো টেনচন নাই। আপুনি বাইকত ধুনীয়াকৈ সিটৰ তলত এনেদৰে লুকুৱাই থৈ দিব পাৰিব। তাৰপিছত আপোনাৰ মোবাইলত গৈ পেলাই আজাজ এপটো অন কৰিব। আজাজ এপটো অন কৰিলে আপোনাৰ বাইকখন ক'ত আছে, আপোনাৰ তাত লাইভ লোকেশনৰ এটা অপশন থাকিব, কিমান দূৰ গৈছে বাইকখন বৰ্তমান ক'ত আছে সেইবোৰ আপুনি সব তাৰ জৰিয়তে গম পাই থাকিব পাৰিব। আৰু আপোনাৰ অভাৰ স্পীড এলাৰ্টৰ জৰিয়তে কিমান স্পীড চলাইছে সেইটো গম পাব। ইয়াত আছে ভইচ মনিটৰিং, তাৰ জৰিয়তে আপুনি কোনে কি কথা পাতিছে বাইকৰ ওচৰত গাড়ীৰ ওচৰত সব গম পাই থাকিব। তাৰপিছত ইয়াত আপোনাৰ স্ক্ৰীন ৰেকৰ্ডিং আছে আৰু বাইকখন ক'ত গৈছে সব ৰেকৰ্ড হৈ থাকিব। আৰু এনেদৰে আপোনাৰ বাইকখন ধুনীয়াকৈ আপুনি ছেভ কৰি ৰাখিব পাৰে। আৰু ইয়াত আপোনাৰ সিম কাৰ্ডটো লগাই ভইচ মনিটৰিঙৰ যোগেদি আপুনি তাত কল কৰি সব শুনি থাকিব পাৰিব কোনে কি কথা পাতে। তো জলদি যাওক আৰু এতিয়া অৰ্ডাৰ কৰি লওক।